পিছৰ পাঠকো এটা গীততো লিখিছে অ বৈকুণ্ঠ যাবলৈ হয়নে বাৰু যাৰ ইচ্ছা আছে নামৰে নৌকাতে উঠা হে হৰি শ্ৰী গুৰু শংকৰ করুণা সাগর নামর পাতি যে এই যে বৈকুণ্ঠ যাবলৈ যার ইচ্ছা আছে সেই ইচ্ছা প্রকাশ ইচ্ছাটো ক'ত জাগৃত হব এইটো বেদে কৈ আছে দেই বাপাই বেদে কৈছে যে উৎকৃষ্ট জাগ্ৰত প্ৰাপ্য বাৰাণায়ম উঠা আৰু জাগা আমি আমাক জাগিবলৈ কৈ আছে এতিয়া ক'ৰ পৰা জাগিবলৈ কৈছে আমি বিছনাৰ পৰা উঠিবলৈ কৈছে নেকি বাৰু গৰুৱা আমাক বেদে বা ভাগৱতে আমাক বিছনাৰ পৰা উঠিবলৈ কোৱা নাই তাৰমানে আমাৰ এই যে পঞ্চভূত শৰীৰ এই পঞ্চভূত শৰীৰৰ পৰা আমাক জাগিবলৈ কৈছে উৎকৃষ্ট জাগৃত প্ৰাপ্য বাৰাণায়ম উঠা আৰু জাগা আৰু এই পৰম অমৃতৰ সন্ধান তোমালোক কৰা পৰম অমৃত য'ত অমৃতৰ আমি অমৃতৰ সন্তান সেইকাৰণে আমি সেই পৰম অমৃতক যদি পাবলৈ আছে তেনেহ'লে আমি জাগিবলৈ লাগিব ক'ত জাগিম এই যে সাধুখন যিটো এইটো এৰিয়াটো যে আমি সোমাই গ'লোঁ ন ইয়াতে বাউণ্ডৰীৰ ভিতৰত ইয়াতে আমি জাগিব পাৰোঁ সেইকাৰণে মহাপুৰুষ গুৰুজনাই লিখিছে পদবন্ধে এই ঘোষাত বৰ সুন্দৰ দৰ্শন সকলোৱে গাব হে ব্ৰহ্মায়াদি কৰি সকলোৱে গাব হে ব্ৰহ্মায়াদি কৰি সকলোৱে গাব জীবজত রাম 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 আমার আইসকল প্রার্থনা ভাগ গাই থাকে ব্রহ্মা আদি করে জীবজত রাম 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 মায়া শয্যা মাঝে আশ্রয় ভ্রমতি তুমি হে চৈতন্য সনাতন রাম 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 আমি আছে নিমুকনাথ এতিয়া আমি এই ভাষাভাষী এটা শব্দ মহাপুৰুষে ব্যৱহাৰ কৰিছে যে ব্ৰহ্মাকে আদি কৰি জীৱ সকলো মায়া হৈ যায় ভ্ৰমণি যায় সকলো ঘূৰি আছে হয় বাৰু প্ৰথম সৃষ্টি ব্ৰহ্মাকে আদি কৰি যিমান বোলে মায়া হৈ যায় ভ্ৰমণি যায় সকলো যদি ঘূৰে আছে তেতিয়া আমি আইসকলক কৈছোঁ মাসকলক দেই যদি সকলো ঘূৰে আছে তেনেহ'লে আমাক জগাইছে কোনে জগাব আমাক জগোৱাজন কোনে তুমি হে চৈতন্য সকলোৱে হাত জোৰ কৰি প্ৰথমে আমাৰ আদ্য গুৰু পিতা মাতাক ধন্যবাদ এটা দিব লাগে